ৰকিবুল হুছেইনৰ ঘটনাৰ নেপথ্যত বিজেপি জড়িত। তেখেতক দিন দুপৰতে আক্ৰমণ কৰিলে আমি শুনিছোঁ ইয়াৰ নেপথ্যত বিজেপিৰ এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে। ড্ৰাগছখোৰ গৰুচোৰসকলে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে। চোৰ ডকাইত ভাঙৰি জেল ফেৰত ব্যক্তিসকলে আক্ৰমণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে। এইবিলাক জেল ফেৰত ব্যক্তি ভাঙৰি ড্ৰাগছৰ লগত জড়িত চুৰি গৰু চোৰ এই গৰু চোৰৰ লগত জড়িত ব্যক্তি এইবিলাক জেলৰ পৰা ঘূৰি অহা ব্যক্তিসকলে ৰকিবুল হুছেইন ডাঙৰীয়া আক্ৰমণ কৰিছে। অসমত ব্ৰিটিছ মডেলত শাসন চলোৱা হৈছে। ইয়াতে অশান্তি পৰিৱেশ সৃষ্টি কৰি ব্ৰিটিছ মডেলত তেওঁৰ পুলিচ লগাই প্ৰতিবাদকাৰী আক্ৰমণ। আজি ৰাতিপুৱা আমাৰ NSY ল'ৰাসকলে প্ৰতিবাদী কাৰ্যসূচী আছে। মাহমুদ আজাহাৰ বুলি এজন ল'ৰা তেওঁলোকক আক্ৰমণ কৰিছে NSY। হিমন্ত বিশ্ব শৰ্মাই নিম্নৰচি সম্পন্ন ৰাজনীতি আৰম্ভ কৰিছে। প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ চলোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শনিবাৰে পূব মঙলদৈ ব্লক কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলা কংগ্ৰেছৰ উপসভাপতি আৰু দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰাকিবুদ্দিন আহমেদে নেতাদ্বয়ে সংবাদমেলখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। ৰকিবুল হুছেইনৰ ঘটনাৰ নেপথ্যত বিজেপি জড়িত। ড্ৰাগছখোৰ গৰুচোৰসকলে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে। অসমত ব্ৰিটিছ মডেলত শাসন চলোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মাই নিম্নৰচি সম্পন্ন ৰাজনীতি আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে নেতাদ্বয়ে। নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ টাইমছ। আজি বিগত এসপ্তাহ ধৰি অসমৰ ৰাজনীতিত যেন এটা ৰাজনৈতিক ধুঁৱলিকলি পৰিৱেশ সৃষ্টি হৈছে। ভয় আকাংক্ষা পৰাজয়ৰ ভয় এনেকুৱা ভূত এটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পিছফালৰ পৰা খেদি আছে যেন লাগিছে। তেওঁ আজি এজনক কালি আনজনক পৰহি আনজনক বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেতিয়াবা গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী, কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী, কেতিয়াবা বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন সফল ব্যক্তিসকলক ব্যৱসায় ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে। ৰাজনৈতিক ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে। বিভিন্ন ধৰণে মানুহক বিভিন্ন পন্থা অৱলম্বন কৰি আক্ৰমণ কৰিব গৈছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ পৰা নিৰ্বাচিত সাংসদ ভাৰতবৰ্ষৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত বৃহৎ ব্যৱধানত বিজয়ী এগৰাকী সাংসদ অসমৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়া যিটো ৰেকৰ্ড কৰিছে সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ এই ৰাজ্যখনৰ পৰা এগৰাকী সাংসদে ভাৰতবৰ্ষৰ ভিতৰত নাম উজ্জ্বলাই তেখেত ফলাফল লাভ কৰিছিল। কিন্তু সেয়া নকৰি তেখেতক দিন দুপৰতে আক্ৰমণ কৰিলে আমি শুনিছোঁ ইয়াৰ নেপথ্যত বিজেপিৰ এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে। চোৰ ডকাইত ভাঙৰি জেল ফেৰত ব্যক্তিসকলে আক্ৰমণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে। এইবিলাক জেল ফেৰত ব্যক্তি ভাঙৰি ড্ৰাগছৰ লগত জড়িত চুৰি গৰু চোৰ এই গৰু চোৰৰ লগত জড়িত ব্যক্তি এইবিলাক জেলৰ পৰা ঘূৰি অহা ব্যক্তিসকলে ৰকিবুল হুছেইন ডাঙৰীয়া আক্ৰমণ কৰিছে। সিদিনা গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মী অসমৰ ৰাজনীতিত স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ এগৰাকী ব্যক্তি হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। আজি 11 বছৰ কাৰ্যকাল তেওঁ সাংসদ হিচাপে পাৰ কৰিছে। যিগৰাকী ব্যক্তিৰ গাত এটা কলা দাগ নাই, যিগৰাকী ব্যক্তিৰ এটা বাগান নাই, যিগৰাকী ব্যক্তিৰ বা তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তিৰ নামত এখন স্কুল নাই, যিগৰাকী ব্যক্তিক ৰাজনৈতিকভাৱে অপবাদ দিব পৰা এটা দুৰ্নীতিৰ গোচৰ নাই, সেইগৰাকী ব্যক্তিৰ নহয় তেখেতৰ পৰিবাৰ লণ্ডনস্থিত ইণ্টাৰনেশ্যনেল স্কুল অফ ইকনমিক্সৰ পৰা আজি মাষ্টাৰ ডিগ্ৰী কৰা এলিজাবেথ কলবৰ্ণ গগৈৰ বিৰুদ্ধে ৩-৪ দিন এনেকুৱাকৈ বেয়া ধৰণৰ ব্যাখ্যা দি বিজেপি বা বিজেপিৰ এইসকল নেতাই হলঠেকত পৰিছে। আজি তেওঁলোকৰ বিৰুদ্ধে একো তথ্য গোটাব নোৱাৰি পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিলে। তাৰপিছত আকৌ অখিল গগৈ ডাঙৰীয়াৰ পত্নীক লৈ বিভিন্ন ধৰণৰ অপবাদ দিব ধৰিলে বিধানসভাৰ মজিয়াত। কালি ৰাতি শুনিছোঁ ESTMৰ সঞ্চালক মাহবুবুল আলম ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। আজি ৰাতিপুৱা ৰকিবুল হুছেইন ডাঙৰীয়াক যি ধৰণৰ আক্ৰমণ কৰা হ'ল তাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে লোৱা কাৰ্যসূচীত আমাৰ জিলা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামক তেখেতৰ বাসগৃহৰ পৰা পুলিচে আটক কৰিছে। ডেভিড ফুকন আমাৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ লগত আছিলে। আমি কংগ্ৰেছ দল মহামানৱ মহাত্মা গান্ধীৰ লগত খান আব্দুল গফৰ খান আছিলে, মহাত্মা গান্ধীৰ লগত ডক্টৰ জাকিৰ হুছেইন চাহাব আছিলে। এয়াই ভাৰতবৰ্ষ, এয়াই কংগ্ৰেছ। আজি জুবেৰ আনামৰ কাষত ডেভিড ফুকন থিয় হৈ আছে। এয়াই কংগ্ৰেছ। আজি ভাৰতৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি ভাল পোৱাৰ কাৰণে কংগ্ৰেছ দলে সদায় কাম কৰি আহিছে। সম্প্ৰীতি ভালপোৱা ঘৃণা বিদ্বেষৰ বিৰুদ্ধে কংগ্ৰেছে সদায় থিয় দিছে।
এই ভাৰতবৰ্ষৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত একতা লাগিব, বিভিন্ন জাতি জনগোষ্ঠী এক হ'ব লাগিব, তেতিয়াহে দেশৰ আৰ্থিক সামাজিক ৰাজনৈতিক বাতাবৰণ সুস্থ হ'ব। কংগ্ৰেছ দলে এই শ্লোগান লৈ আমি আগবাঢ়ো। এই খেতিয়কসকলক আক্ৰমণ কৰা, ভাল ব্যৱসায়িক আক্ৰমণ কৰা, শিক্ষানুষ্ঠানৰ দৰে মাহবুবুল আলম চাহাবৰ নিচিনা ব্যক্তিক আক্ৰমণ কৰা, এগৰাকী ভাল ফলাফল অৰ্জন কৰা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰা, এয়া নিম্ন ৰুচিসম্পন্ন ৰাজনীতিৰ পৰিচয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে। তেওঁ মুখ্যমন্ত্ৰী থকা সময়খিনিত অসমৰ ৰাজনৈতিক বাতাবৰণটো সুস্থ হৈ থাকিলে সেই ক্ৰেডিট স্ক'ৰটো তেওঁৰ তাতে যাব, তেওঁ সেইটো বুজি নাপায়। ইয়াতে অশান্তি পৰিৱেশ সৃষ্টি কৰি ব্ৰিটিছ মডেলত তেওঁৰ পুলিচ লগাই প্ৰতিবাদকাৰী আক্ৰমণ। আজি ৰাতিপুৱা আমাৰ NSY ল'ৰাসকলে প্ৰতিবাদী কাৰ্যসূচী আছে, মাহমুদ আজাহাৰ বুলি এজন ল'ৰা, তেওঁলোকক আক্ৰমণ কৰিছে NSY। এই সৰু সৰু ল'ৰাবিলাকক পুলিচে আয়ত্ব কৰি কৰায়ত্ব কৰি কি কৰিব বিচাৰিছে? কালি এলিজাবেথ বেথকো বেয়া, তোমাৰ অখিল গগৈ ডাঙৰীও বেয়া, তুমিয়ে ভাল, অসমৰ ভিতৰত তুমিয়ে ভাল, আৰু কোনো ভাল ব্যক্তি নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত সুন্দৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰক। প্ৰতি সপ্তাহে ঋণ লৈ চৰকাৰ চলাব লগা হৈছে। তেওঁ যেতিয়া এই চৰকাৰৰ চকীখনৰ পৰা গুচি যাব, পৰৱৰ্তী সময়ত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব তেখেতৰ মূৰৰ ওপৰত ধাৰৰ বোজা থৈ যাব লাগিব। নীলিম কুমাৰৰ কবিতাত প্ৰকাশ পাইছে। সাহিত্যিক, বুদ্ধিজীৱী, লিখক, কবি কোনোৱে তেওঁলোকক ভাল পোৱা নাই। নীলিম কুমাৰৰ কবিতাটো দেখিব আপোনালোকে। আজি অসমৰ প্ৰতিগৰাকী সজাগ জনতা তেওঁৰ বিৰুদ্ধে জাগিছে। যোৱা 20 তাৰিখে আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক নিজৰ গৃহ সমষ্টিত দুৰ্বৃত্ত বুলি আমি ক'ব খোজা নাই, যদি ষড়যন্ত্ৰ কৰি যি তেখেতক প্ৰাণনাশৰ ভাবুকিৰ চেষ্টা কৰিছিল। গতিকে সেই কথাটো এটাই প্ৰমাণ কৰে যে বৰ্তমান সময়ত অসম চৰকাৰৰ গৃহ বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই অসমৰ সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা দিবৰ কাৰণে, আৰু ভৱিষ্যতত যে দিব। কিন্তু কথা হ'ল যে তেখেতক সাংসদ হিচাপে তেখেতক যিটো অত্যাচাৰ কৰিছিল পুত্ৰৰ আগত, জনতাৰ আগত দিনে দুপৰীয়াই, গতিকে এইটো এটা মুক্ত হত্যাৰ ষড়যন্ত্ৰ। এইটো আমি দৰং জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি এইটো গৰিহণা জনাইছোঁ। চবচাই দুৰ্ভাগ্যজনক ঘটনাটো হৈছে যে তেখেতৰ লগত থকা অসম চৰকাৰৰ PSO দুজনক সেয়াটোকো যি প্ৰাণনাশৰ চেষ্টা কৰিছিলে, কিন্তু আজিৰ তাৰিখত অসম চৰকাৰৰ পুলিচ বিভাগৰ উচ্চ বিষয়াসকলে তাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কাৰণ তেখেতসকল কনিষ্টেবল হোৱাৰ কাৰণেই তেনেকুৱা কৰিছে নেকি? তেখেতসকল সাংসদক নিৰাপত্তা দিবলৈ যোৱাৰ লগত তেখেতসকলৰ পৰিয়াল নাই নেকি? তেখেতসকলৰ জীৱনটো যদি একেদৰে যদি হত্যা কৰি পেলালে হয়, পুলিচ প্ৰশাসনে কি পাইছিল? উচ্চ পদস্থ বিষয়া হ'লে যদি, তেতিয়াহ'লে আজি মনে মনে বহি থাকিল হয় নেকি? গতিকে আমি অনুৰোধ কৰোঁ, সৰ্বসাধাৰণ ৰাইজে চাইছে, গতিকে গৃহ বিভাগে পদত্যাগ কৰিবলৈ লাগে, আৰু আগন্তুক জনসাধাৰণক কোনো নিৰাপত্তা দিবলৈ নোৱাৰে, এইটো কথা প্ৰতিফলিত হৈছে। আৰু চবচে ডাঙৰ কথা হৈছে যে আমাৰ বৰ্তমান সভাপতি ভূপেন বৰাৰ যিটো অসমৰ জনসাধাৰণৰ মাজত যিটো জনপ্ৰিয়তা কংগ্ৰেছ দলৰ, এইটোক লৈ বিজেপি চৰকাৰ বা বিজেপি গভৰ্ণমেণ্টে এইটো শংকাত ভুগিছে। য'তে ত'তে কংগ্ৰেছী মানুহ পাইছে ত'তেই মাৰাৰ বা হত্যা কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে। গতিকে এইটো এটা গৰিহণা দিছোঁ। গতিকে এইখিনি উচিত তদন্ত হ'ব লাগে, দোষীক অতি শীঘ্ৰে শাস্তি দিবলৈ লাগে।